Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰকটো কি সময় উল্লেখ কৰি লিখা এনসাৰটো হৈছে পাশ্চাত্য শিক্ষা ঊনবিংশ শতিকা দ্বিতীয় নম্বৰ আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় 3 নম্বৰ প্ৰশ্নটো হৈছে সাৰে জাহাছে আচ্ছা গীতৰ গীতিকাৰ কোন আছিল ইয়াৰ এনসাৰটো হৈছে কবি ইকবাল নেক্সট প্ৰশ্ন ভাৰতত প্ৰথমে ৰেল যাতায়াত কেতিয়া কত সূচনা হৈছিল 1853 খ্ৰীষ্টাব্দত বম্বে আৰু থানেৰ মাজত হৈছিল 5 নম্বৰ ভাৰতত প্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া কত সূচনা হৈছিল এনসাৰটো হৈছে 1839 খ্ৰীষ্টাব্দত কলিকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত টেলিগ্ৰাফ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল ভাৰতত প্ৰথম ছপাশালা কেতিয়া কত স্থাপন হৈছিল এনসাৰটো হৈছে 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন হৈছিল নেক্সট প্ৰশ্ন কলিকাতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমে কি নামেৰে কত প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰটো হৈছে হিন্দু কলেজ নামেৰে 1817 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল লৰ্ড উইলিয়াম বেন্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা এনসাৰটো হৈছে লৰ্ড বেন্টিঙৰ দুটা সংস্কাৰ হৈছে সতীদাহ প্ৰথা বন্ধ কৰা আৰু স্ত্ৰী শিক্ষাৰ বিস্তাৰ কৰা প্ৰশ্ন হৈছে লাষ্ট 9 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি বেংগল মোৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা